নমস্কাৰ, মই স্বপ্নম য়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক মুখ্য খবৰ। অসম চৰকাৰৰ নিজা উপগ্ৰহ আছামছাত স্থাপনৰ বাবে ইছৰোৰ সহায়তা নিশ্চিত। নতুন দিল্লীত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণৰ সৈতে এই বিষয়ে আলোচনা কৰে। বৈঠকত ইছৰোৱে এই উদ্যোগত পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে। এই আছামছাত উপগ্ৰহটো স্থাপন হ'লে বান পৰিস্থিতি পৰিচালনা, কৃষি উন্নয়ন, সীমান্ত নিৰীক্ষণ আদিত উন্নত তথ্য সংগ্ৰহ কৰা সম্ভৱ হ'ব। উল্লেখযোগ্য যে এই উপগ্ৰহৰ জৰিয়তে অসমৰ বহু পৰিসেৱা আৰু পৰিকল্পনা অধিক বৈজ্ঞানিকভাৱে পৰিচালনা কৰিব পাৰি বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এই সহযোগিতাৰ বাবে ইছৰোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আমি আকৌ আহিম এনেধৰণৰ খবৰ আপোনালোকৰ মাজলৈ লৈ। চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।